নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 11 নম্বৰ পাঠ গছ ভাল পোৱা ককাৰ খং। এই পাঠটো আজি আমি আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে দেখিব পাৰিছা প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আৰু পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক কৈ দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু তোমালোকে কিতাপ আৰু বহি লগত লৈ ক্লাছটো আৰম্ভ কৰিবা, কাৰণ বহুতো বস্তু আছে লগে লগে কৰি ল'ব লাগে। তোমালোকৰ এক্সাম আহিছে, বেছি সময় নাই। এইটো পাৰ্ট তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ লগতে তোমালোকৰ এনুৱেলি পৰীক্ষাটো ইয়াৰ পৰা প্ৰশ্ন আহিব। সো এতিয়া আমি পাঠটোৰ পৰা প্ৰশ্ন আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ ক পাঠ ভিত্তিক ক্ৰিয়াৰ 1 নম্বৰত আছে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে কবিতাটো কি কৰিবা, এবাৰ স্পষ্টকৈ শুদ্ধ উচ্চাৰণ কৰি এবাৰ নিজে পঢ়ি ল'বা। দ্বিতীয়তে কৈছে কবিতাটোত ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা। তোমালোকৰ ছন্দ আৰু লয় মানে দেখি শুনি ভালকৈ পঢ়িব লাগিব। ছন্দ লয় মানে তোমালোকৰ কমা দাৰি ফুল ষ্টপ যিমানখিনি বস্তু আছে, কত কেনেকৈ আমাৰ সুৰ দিব লাগিব, টানিব লাগিব, সেইখিনি বস্তু ছন্দ আৰু লয় বুলি কোৱা হয়। সেই হিচাপত তোমালোকে ভালকৈ এবাৰ পঢ়িবা। এতিয়া তোমালোকৰ 3 নম্বৰত কোৱা হৈছে কোৱা আৰু লিখা। তাৰে ক নম্বৰ প্ৰশ্ন, কবিতাটোত কাৰ বিয়াৰ কথা কৈছে? ষ্টুডেণ্টছ, এই পাঠটো এটা খুবেই ইণ্টাৰেষ্টিং পাঠ হয়, গছ ভাল পোৱা ককাৰ খং। তোমালোকে গল্পটো পঢ়ি চাই চাগে। আমি প্ৰশ্নকেইটা পঢ়াৰ পিছত মই তোমালোকক এই গল্পখন মানে বুজাই শুনাম, ঠিক আছে? গছ ভাল পোৱা ককাৰ খংটো মানে এটা খুব ইণ্টাৰেষ্টিং কাহিনী হয়, ঠিক আছে? সো এতিয়া আমি আগত প্ৰশ্নকেইটা কৰি লওঁ। ইয়াত কি কৈছে, কবিতাটোত কাৰ বিয়াৰ কথা কৈছে? উত্তৰ হ'ব কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। কাৰ বিয়াৰ কথা কৈছে? ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। এইটো ইম্পৰ্টেণ্ট হয় ক নম্বৰ প্ৰশ্নটো। নেক্সট তোমালোকক কৈছে খ নম্বৰ প্ৰশ্ন দিছে, আমলখি গছজোপা কিয় কাটিলে? উত্তৰ হ'ব আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে, ঠিক আছে? বিয়াৰ ৰভা মানে বিয়াৰ পেণ্ডেল বনাই যে সেইবোৰ ডেকোৰেশ্যন কৰাৰ কাৰণে। এই বিয়াত যে তোমালোকৰ ডেকোৰেশ্যন কৰি পেণ্ডেল বান্ধিব, তাৰ মাজতে গছ পৰিছিলে। সেইকাৰণে কি কৰিছিলে, গছটো কাটি দিছিলে। এই গছটো কটাৰ কাৰণে এজন ককাই কি কৰিছিলে, বিৰাট খং হৈছিলে যে গছ কিয় কাটিব লাগে, গছটো আৰু ঘূৰাই নাপাবা, কিবা কিবি মানে বহুত এনেকুৱা টাইপৰ কাহিনী এটা হয়। সেইকাৰণে ইয়াৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। ঘ নম্বৰত দিয়া আছে কোনে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে? উত্তৰ হ'ব বোৱাৰীয়ে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। ঘ নম্বৰ আছে সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? আমলখি গছজোপা সহজতে ঘূৰাই নাপাব বুলি ককাই কৈছে। এই 3 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট আছে, ঠিক আছে? এতিয়া আমি নেক্সট প্ৰশ্ন আলোচনা কৰিম। তাৰ আগতে যদি তোমালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো যদি তোমালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। সদায় তোমালোকে সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল? তাৰ শুদ্ধ উত্তৰ হ'ব, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় 4 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো তোমালোকে ভালকৈ জানিলে প্ৰায় তোমালোকে কবিতাটোৰ কাহিনীটো গম পাবা। মানে বিয়া খাবলৈ আহিল আৰু এই ককাৰ কিয় খং উঠিল, এই কাৰণটোৰ আঁৰতে গোটেই পাঠটোৰ মেইন কাহিনীটো লুকাই আছে। কিন্তু উত্তৰ হ'ব যেতিয়া ককাই বিয়া খাবলৈ গৈছিল যে আমলখি গছজোপা কাটি বিয়াৰ ৰভা খুটা কৰি পুতি থৈছে, তেতিয়া ককাৰ খং উঠিল, ঠিক আছে? মানে ককাই গছ ভাল পোৱা মানুহ আছিল, কিন্তু যেতিয়া বিয়া খাবলৈ গৈ দেখিলে যে আমলখিৰ গছজোপা কাটিছে এই বিয়াৰ ৰভা সজোৱাৰ কাৰণে, পেণ্ডেল বনোৱাৰ কাৰণে আমলখি গছজোপা কাটিছে, সেইটো দেখি বিৰাট খং হৈছিল আৰু কৈছিল সহজতে আমলখি গছজোপা ঘূৰাই নাপাবা।
আচলতে ককাজন এজন প্ৰকৃতি প্ৰেমী মানুহ আছিল, সেইকাৰণে গছ কটাৰ কাৰণে তেওঁৰ খং উঠিছিল। চ' নেক্সট প্ৰশ্ন পঢ়িম এতিয়া আমি। খ নম্বৰত দিয়া আছে, বিয়া ঘৰত ককাই কিয় একো নাখালে? কিয় একো নাখালে? বিয়া ঘৰত একোৱেই খোৱা নাই এই ককাই। গছজোপা কটাৰ বাবে ককাই বিয়াৰ ঘৰত কি কৰিছিল? একো নাখালে। চোৱা তোমালোকে এই ককা মানুহজন কিমান প্ৰকৃতি প্ৰেমী বা গছ প্ৰেমী মানুহ আছিল। গছজোপা কটাৰ কাৰণে এই বিয়া ঘৰত একোকে নাখালে ককাকে। চেম সেনেকৈ সকলোৱে গছ প্ৰেমী মানুহ হ'ব লাগে। যিকোনো পৰিস্থিতিত গছ আমি ৰখাৰ চেষ্টা কৰিব লাগে, কাটিব নালাগে। আমাক অক্সিজেন দিয়ে, আমি এই অক্সিজেনৰ পৰা জীয়াই থাকোঁ। আমাৰ প্ৰাকৃতিৰ যি ভাৰসাম্যতা আছে, ভাৰসাম্যতা ৰক্ষা কৰে। বহুতো প্ৰাকৃতিক দুৰ্যোগৰ পৰা গছে আমাক ৰক্ষা কৰে। চ' গছে আমাৰ প্ৰাণ। চ' তোমালোকে নিজে গছ পুলি ৰুবা, আৰু পাৰিলে তোমালোকে গছ যিকোনো কণ্ডিশ্যনত গছটো বচাব চেষ্টা কৰিবা, নাকাটিবা। ঠিক আছে। তাৰপিছত তোমালোকৰ গ নম্বৰত দিয়া আছে, খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল? উত্তৰ হ'ব, খং উঠাৰ পাছতো ককাই দৰাক এজলকা আশীৰ্বাদ দিব বিচাৰিছিল। কিন্তু খং উঠি ককাই কিন্তু একোকে নাখালে বিয়া ঘৰত, কিন্তু তথাপিও কি কৰিছিলে? ককাই কি কৰিছিল? দৰাক এজলকা আশীৰ্বাদ দিছিল, কিন্তু দিব বিচাৰিছিল। যিমানে খং নুঠক, কিন্তু আমাৰ বিয়া ঘৰত আশীৰ্বাদ যে দিব লাগে সেইখিনি আকৌ দিব বিচাৰিছিল। এতিয়া তোমালোকৰ 5 নম্বৰত আছে, ষ্টুডেণ্টছ 5 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰাৰ আগত তোমালোকক এটা কথা কৈছোঁ। তোমালোকে যদি মোৰ ক্লাছবোৰ বুজি পোৱা, ক্লাছবোৰ যদি ভাল লাগে, তোমালোকে কমেণ্টত ইয়েছ বুলি লিখিবা, নিজৰ ডিষ্ট্ৰিক্টৰ নাম লিখিবা। তেনেহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা। আৰু ডিষ্ট্ৰিক্টৰ নাম লিখিলে মই গম পাম যে তোমালোকে ক'ৰ পৰা চাই আছা। মই সেই যোন ডিষ্ট্ৰিক্টৰ পৰা ষ্টুডেণ্টছ বেছি হ'ব, সেইটো ডিষ্ট্ৰিক্টৰ মানে প্ৰশ্ন অলপ বেছি গুৰুত্ব দি বনোৱা হ'ব। চ' তোমালোকে নিজে নিজে কমেণ্ট কৰি জনাবা। ইয়াত কি কৈছে? তলৰ কবিতা ফাঁকি গদ্য ৰূপত লিখা। গদ্য মানে গল্প, এইটোতো পদ্য ৰূপত আছে। এই পদ্যটো গল্প আকাৰত লিখিব লাগে। ইয়াৰ মূল কথাখিনি এটা গল্প আকাৰত লিখিব লাগে। ইয়াত কি কৈছে? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ইয়াৰ অৰ্থ হৈছে কি? যে আলহী অতিথি যিমানখিনি বিয়া ঘৰত আহিছে গোটেইখিনি যাব। বিয়াৰ কাৰণে যি ৰভা আছিল, ৰভা সজোৱা হৈছে, এইখিনিও নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন পুৰাই দিব আহি, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এতিয়া আলহী অতিথি সকলোৱে যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰী আহি ঘৰখন পুৰাব, কিন্তু আমলখি গছজোপা কিন্তু আৰু ঘূৰাই নাপাব। এইখিনিয়ে বস্তু গল্প আকাৰত তোমালোকে লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব, এই কথাষাৰৰ অৰ্থ হৈছে, যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালী খালী যেন লাগিব, কিন্তু বোৱাৰী আহি ঘৰখন পুৰাই দিব, কিন্তু এটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব। এইখিনি হৈছে মেইন কথা। এই প্ৰশ্নটো ভালকৈ পঢ়িবা। 5 নম্বৰ প্ৰশ্নটো উত্তৰখিনি ভালকৈ লিখি ল'বা। ঠিক আছে। প্ৰশ্নৰ উত্তৰখিনি তোমালোকে লিখি ৰাখিলে কি হ'ব? পৰীক্ষাৰ আগত তোমালোকে ৰিভিজন কৰি যোৱাত সুবিধা হ'ব। এতিয়া তোমালোকৰ 6 নম্বৰত দিয়া আছে, কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ হ'ব, কবিতাটোৰ মূল ভাৱ হৈছে, ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভাখন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। কবিতাটোৰ মূল ভাৱ। এই 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো যদি তোমালোকে ভালকৈ বুজি থোৱা, এই পাঠৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে উত্তৰ কৰিব পাৰিবা। ঠিক আছে। মানে গোটেই কবিতাটোৰ মূল কথা ইয়াত লিখা আছে। যিহেতু কি কৈছে? কবিতাটোৰ মূল ভাৱ হৈছে, ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভাখন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। এতিয়া এই কাণ্ড দেখি গছ ভাল পোৱা ককাজনৰ খং উঠিল, আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আশীৰ্বাদ দি গুচি গ'ল। এইখিনিয়ে হ'ল মূল কথা। মূল কথাখিনি অতি চুটিকৈ যদিও
উত্তৰটো ডাঙৰ হ'ব মই তথাপিও তোমালোকক যিমানখিনি ছুটি কৰা যায় ছুটি কৰি দিছোঁ ইয়াতকৈ ছুটি কৰা নাযাব আৰু ঠিক আছে এতিয়া তোমালোকৰ নেক্সট দি আছে তোমালোকৰ ক্ৰিয়াকলাপৰ নেক্সট দি আছে ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ 7 নম্বৰত দি আছে বাক্য ৰচনা কৰা এইকেইটা শব্দৰ বাক্য ৰচনা কৰিব লাগে এইকেইটা আমি বাক্য ৰচনা কৰি ল'ম বাক্য ৰচনা কৰিলে কি হ'ব ইয়াত তোমালোকে দেখা পাইছা আলহী অতিথিৰে বাক্য ৰচনা কৰিলে কি হ'ব বিহুত ৰামৰ ঘৰত আলহী অতিথি আহিছিল আশীৰ্বাদ বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে সহজতে গছ এজোপা কাটিলে সহজতে পোৱা নাযায় ঘূৰাই আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায় তাৰপিছত কৈছে ৰহিমে ৰভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে ঠিক আছে এনেকৈ তোমালোকৰ কি কৰিলা বাক্য ৰচনা কৰা হৈ গ'ল এতিয়া তোমালোকে নেক্সট কৰিব লাগে 8 নম্বৰত আছে ক অংশৰ লগত খ অংশৰ অৰ্থ মিল থকা শব্দবোৰ আস্থানি মিলোৱা এতিয়া ক অংশৰ লগত খ অংশৰ অৰ্থ দিয়া আছে মিলাব লাগিব মই কি কৰিছো তোমালোকক তলত ডাইৰেক্ট উত্তৰখিনি কৰি দিছো ইয়াত চোৱা এইখিনি কিন্তু উত্তৰ হয় ডাইৰেক্ট ৰভা হলে কি হ'ব কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি ৰভা হ'ব কি এইটো তোমালোকে দাগ টানি ল'বা এনেকৈ কিতাপত ডাইৰেক্ট ৰভা হ'ব এইটো তাৰপিছত দৰা হলে কি হ'ব দৰা হলে হ'ব বৰ গছ হলে কি হ'ব গছ হলে বৃক্ষ ইয়াত দিয়া আছে ঔষধ হলে কি হ'ব দৰব এইখিনি তোমালোকে নিজে কিতাপতে দিয়া দাগ দি লোৱা ইয়াত মই দাগো দি দিছো আৰু তলত ডাইৰেক্ট এনসাৰ কৰি দিয়া আছে সো স্টুডেন্টস এইখিনিতে তোমালোকৰ পাঠটো গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা আৰু আগন্তুক দিনত সদায় ক্লাছ পাবৰ কাৰণে তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'বোৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ